বোকাখাটত চলিছে আজব কাণ্ড। এটা কাৰ্যালয়ৰ পৰিৱৰ্তে চলিছে বাসস্থান হিচাপে। যোৱা 8টা বছৰ এটা পৰিয়াল বসবাস কৰিছে কাৰ্যালয়টিত। বোকাখাটত শিক্ষা বিভাগৰ আজব কাণ্ড। বিদ্যালয়সমূহৰ উপপৰিদৰ্শকৰ কাৰ্যালয় গৃহ যোৱা 8টা বছৰ ধৰি ব্যৱহাৰ কৰি আহিছে অস্থায়ী কৰ্মচাৰীৰ কোৱাৰ্টাৰ হিচাপে। বোকাখাট মহকুমা খণ্ড শিক্ষা বিষয়া কাৰ্যালয়ৰ এগৰাকী অস্থায়ী চাফাই কৰ্মীৰ পৰিয়াল বিগত 8 বছৰ ধৰি বসবাস কৰি আহিছে শিক্ষা বিভাগৰ কাৰ্যালয়টোত। লক্ষণীয় কথাটো হ'ল বোকাখাটক মহকুমা হিচাপে ঘোষণা কৰা প্ৰায় 30 বছৰৰ পিছতো আজি পৰ্যন্ত সম্পূৰ্ণ নহ'ল শিক্ষা বিভাগৰ কাৰ্যালয় আৰু বিষয়া কৰ্মচাৰীৰ পদ। ইফালে বিভাগটোৰ যিসমূহ গৃহ আছে তাৰ অধিকাংশৰে জৰাজীৰ্ণ ৰূপ। 2016 চনত বোকাখাটত তেতিয়াৰ শিক্ষামন্ত্ৰী ৰিপুণ বৰাই শিলান্যাস কৰিছিল বিদ্যালয়সমূহৰ উপ পৰিদৰ্শকৰ কাৰ্যালয় গৃহটিৰ। পৰৱৰ্তী সময়ত গৃহটিৰ নিৰ্মাণ সম্পূৰ্ণ হ'ল যদিও আজি কোপতি গৃহটিৰ উন্মোচন হোৱাটো বাদেই উপ পৰিদৰ্শকৰ কাৰ্যালয়ো নাহিল বোকাখাটলৈ। নিৰ্মাণৰ পিছৰে পৰা বোকাখাট মহকুমা খণ্ড শিক্ষা বিষয়া কাৰ্যালয়ৰ এগৰাকী অস্থায়ী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ আৱাস গৃহ হিচাপে ব্যৱহাৰ কৰি আহিছে। পূৰ্বৰ কোনোবা এগৰাকী মহকুমা খণ্ড শিক্ষা বিষয়াই মহকুমা খণ্ড শিক্ষা বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী নোহোৱাকৈয়ে পৰিয়ালটিক কাৰ্যালয় গৃহটিত থাকিবলৈ অনুমতি প্ৰদান কৰিছিল। এই সন্দৰ্ভত বোকাখাটৰ মহকুমা খণ্ড শিক্ষা বিষয়া কাৰ্যালয়ৰ বিষয়াগৰাকীয়ে কি মন্তব্য কৰিলে শুনক তেওঁৰ মুখেৰে। আচলতে এইটো আপোনাৰ মানে মই জনামতে আগতে কোনোবা বিঅ'য়ে তেখেতক মানে দি থৈ গ'ল থাকিবলৈ দিলে আহি তেওঁৰ অফিচটো চাই মেলি মানে এনে চাফ চিকুণখিনি কৰি দিয়ে গোটেই মানে হেৰিখিনি। তাৰপিছত তেনেকৈ কিবা কোঁৱৰ আছিল তেখেত এক্সপায়াৰ্ড হৈছে তেখেতে তেওঁক থাকিবলৈ দি যোৱা আৰু নাই তেওঁ আমাৰ অফিচিয়েলি পোষ্টৰ মানুহ নহয় একো নাই তেওঁ এনেই মানে কাম বনবোৰ কৰি দিয়ে চাফ চিকুণ কৰি দিয়ে। চৰকাৰী কাৰ্যালয়টোত কেনেকৈ থাকিবলৈ পাইছে? তো আগতে তাত তেনেকৈ থাকি যোৱা তাত দি গ'ল আৰু তেতিয়া মই আহি ইমানখিনি হেৰি কৰা নাই আৰু কোনে কিয় আগৰ আৰু মোৰ কাৰ্যকালত নহয়ও আগতে দি গ'ল কেইবাজনো বিঅ' তেনেকৈ পাৰ হৈ গুচি গ'ল। মই আহি কৈছিলোঁ তাৰপিছত মই কোৱাৰ পিছতো মানে কি হয় এই দোকানো আছে আমাৰ ভিতৰত খুলি লৈছিলোঁ আগতেই খুলি যোৱা এতিয়া হয়তো হেৰি কৰিবলৈ অলপ অসুবিধা হৈ যায়। এইবোৰ দোকানো 2খন নে কিমান খুলি থৈছে দেখিছিলোঁ ভিতৰত এইবিলাক মানে অফিচৰ ভিতৰতে থাকিব নালাগে তাৰমানে মই আহি কৈছিলোঁ এইবিলাক এটা হেৰি কৰি দিব মই তেনেকৈ একো হেৰি কৰা নাই আছে আৰু তেনেকৈ আমাৰ বিশেষকৈ মানে এই অফিচটোতো খুব বেয়া অৱস্থাৰ অফিচটো মানে গোটেই পানী পৰে গোটেই আৰু মানে কেতিয়াবা আমি মানে সেই পানী আনকি সেইখিনি গোটেইখিনি তেওঁলোকে আহি চাফা তাফা কৰি দিয়ে। আমাৰ এজাক বেজাক বৰষুণ দিলে গোটেই পানী হৈ যায় অফিচটো। কাৰ্যালয় এটাত তেনেকৈ থাকিব পাৰে নোৱাৰে তেনেকৈ নোৱাৰে চৰকাৰী কাৰ্যালয় নোৱাৰে। পৰীক্ষা বেলেগ এটা কিনাৰত এটা অফিচ এটা আছে তাত সেইটো আমাৰ বাধাগ্ৰস্ত শিশুসকলৰ থেৰাপি দিয়া হয় আৰু তেওঁলোকৰ কাৰণে এটা ৰুমো আছে তাত আৰু এতিয়া ৰুমটোৰ মনিফিকেশ্যনৰ কাৰণে অলপমান হেৰি পইচা পাতি দিছে দি কৰি এতিয়া হেৰি কৰি আছে কাম লগাই আছে আৰু লাহে এইটো প্ৰায় মানে যেতিয়া আমাৰ মানে থেৰাপি হয় তেতিয়াহে খোলে অফিচটো আৰু তেওঁলোকে মানে ধৰক আমাৰ সপ্তাহত থাকে কেতিয়াবা আৰু এইকেইদিনটো নাই তেওঁলোকৰ এইটো বেলেগ কিবা কাম চলি আছে সেইটো কাৰণে মানে এই চলা নাই তাৰমানে আৰু তেওঁলোকৰ ইয়াতো আমাৰ ভিতৰতো ৰুম আছে এটা ৰুম তেখেতলোকে ইয়াতে বহে মেলি চব ইয়াতে কৰে খালি থেৰাপি সময়ত তালৈ যায় আৰু নিউজ ডেস্ক ৰিপৰ্ট KNN বোকাখাট লাইভ। মইতো পঢ়ি আছোঁ নাই একো নাই কোৱা মানে কিমান দিনৰ পৰা আছা ইয়াতে? হ'ল হেৰি 7-8 বছৰ 7-8 বছৰমান কাৰ্যালয়টো হোৱা নাই ইয়াতে এনে হোৱা নাই এনেকৈ পঢ়ি আছে কোনে থাকিবলৈ দিছে তোমালোকক? আমাৰ এইটো মাহে ভাল হয় তোমাৰ মা এমপ্লয় দেউতা আছে নাই? দেউতা লগত নাই মায়ে ইয়াতে চাফাই কৰ্মচাৰী ক'ত মানে ঘৰ তোমালোকৰ? এতিয়াতো বৰ্তমান ইয়াতে গোট চটৰ পৰা ধৰি পেলাই ইয়াতে কৰোঁ আগতে সৰু কথা আছিলোঁ।